নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড ডিব্ৰুগড়ত নতুনকৈ ইঞ্জিনিয়াৰ অফিচাৰ এণ্ড মেনেজাৰৰ পদ মুকলি হৈছে। আহকচোন প্ৰথমৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজি যাব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ চেলাৰী কিমান হ'ব আৰু জবৰ লোকেশ্যন ক'ত হ'ব। ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ BCPL 27টা ইঞ্জিনিয়াৰ অফিচাৰ আৰু মেনেজাৰ পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 17/6/2025। ইয়াৰে প্ৰথম পদটো হৈছে ডেপুটি জেনেৰেল মেনেজাৰ ফায়াৰ এণ্ড ছেফটি। ইয়াৰ পদ হৈছে এটা। ইয়াৰ চেলাৰী হ'ব গ্ৰেড পে 6 1 লাখৰ পৰা 2,60,000 ভিতৰত। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ফায়াৰ এণ্ড ছেফটি উইথ মিনিমাম 55% মাৰ্কছ। বেচেলৰ ডিগ্ৰী আপোনালোকৰ ফায়াৰৰ ওপৰত হ'ব লাগিব, তাত মিনিমাম 55% মাৰ্কছ পাব লাগিব। আৰু কেণ্ডিডেট যিসকলৰ ডিপ্ল'মা থাকিব ফায়াৰ ছেফটিৰ ওপৰত, ইণ্ডাষ্ট্ৰিয়েল ছেফটি ৰিজনেল লেবাৰ ইনষ্টিটিউটৰ পৰা থাকিব, তেখেতলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, যিসকল কেণ্ডিডেট 20 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকে গেট ইট MT, তেনেকুৱাসকলক বেছি প্ৰিফাৰেঞ্চ কৰা হ'ব। আৰু ইয়াৰ ছেকেণ্ড পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেল। ইয়াৰ পদ হৈছে 15টা। ইয়াৰ গ্ৰেড পে 1। ইয়াৰ চেলাৰী হৈছে 50,000 পৰা 1,60,000 ভিতৰত। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং এণ্ড কেমিকেল টেকন'লজি উইথ মিনিমাম 60% মাৰ্কছ। কেমিকেল টেকন'লজিত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, 60% মাৰ্কছৰ ওপৰত হ'ব লাগিব। থাৰ্ড নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ অফিচাৰ কণ্ট্ৰেক্ট আৰু প্ৰকিউৰমেণ্ট। ইয়াৰ পদ হৈছে এটা। ইয়াৰ গ্ৰেড পে 1 গ্ৰেড পে, চেলাৰী 50,000 পৰা 1,60,000 ভিতৰত। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কছ। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ হেভিং 2-year MBA উইথ স্পেচিয়েলাইজেশ্যন ইন মেটেৰিয়েল মেনেজমেণ্ট। যিসকল কেণ্ডিডেটৰ MBA থাকিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ, তেখেতলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ'ৰ্থ নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। ইয়াৰ পদ হৈছে এটা। গ্ৰেড পে হৈছে 1। ইয়াৰ চেলাৰী হৈছে 50,000 পৰা 1,60,000 ভিতৰত। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স উইথ মিনিমাম 60% মাৰ্কছ। 5 নম্বৰ পদটো হৈছে ছিনিয়ৰ অফিচাৰ ফাইনেন্স আৰু একাউণ্টছৰ। ইয়াৰ পদ হৈছে 2টা। ইয়াৰ গ্ৰেড পে 1 হয়। ইয়াৰ চেলাৰী 50,000 পৰা 1,60,000 ভিতৰত। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BCom 60% মাৰ্কছ থাকিব লাগিব, লগত 2 years MBA কোৰ্চ থাকিব লাগিব। আৰু যিসকল গ্ৰেজুৱেট হয় তেখেতলোকেও 60% মাৰ্কছৰ ওপৰত পাব লাগিব। 6 নম্বৰ পদটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যন। ইয়াৰ পদ হৈছে 3টা। ইয়াৰ গ্ৰেড পে 1, চেলাৰী হৈছে 50,000 পৰা 1,60,000 ভিতৰত। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইলেক্ট্ৰনিক্স বিচৰা হৈছে, লগতে ইয়াৰ মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে GET MTত। 7 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াৰ পদ হৈছে এটা। চেলাৰী হ'ব 50,000 পৰা 1,60,000 ভিতৰত। বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং ইন কম্পিউটাৰ চায়েন্স বিচৰা হৈছে আৰু MCA বিচৰা হৈছে, আৰু ইয়াত 60% মাৰ্কছৰ ওপৰত পাব লাগিব। ছিনিয়ৰ অফিচাৰ মাৰ্কেটিং বিচৰা হৈছে এটা পদ। ইয়াৰ চেলাৰী হৈছে 50,000 পৰা 1,60,000 ভিতৰত। বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কছ এণ্ড 2-year MBA চাৰ্টিফিকেট বিচৰা হৈছে। বাকীকেইটা পদো প্ৰায় একেই হয়। ছিনিয়ৰ ইঞ্জিনিয়াৰ অফিচৰ লেবৰেটৰীটো অলপ বেলেগ হয়। ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি বিচৰা হৈছে, 60% মাৰ্কছ পাব লাগিব। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ। ইয়াত মেক্সিমাম এজ লিমিট দিয়া হৈছে 40 years। লগতে এজ ৰিলেক্সন প্ৰদান কৰা হৈছে SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ, PWBD OBC বাবে 13 বছৰ, PWBD SC ST বাবে 15 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 18 মে 2025 আৰু ইয়াৰ লাষ্ট ডেট 17 জুন 2025। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল EWS OBC NCL বাবে 600 টকা, SC ST PWBD বাবে কোনো ফিজ নাই। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে গুগলত BCPL বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে সিহঁতৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত গৈ আপোনালোকে
প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নিজৰ পাৰ্চনেল ডিটেইলছ আধাৰ কাৰ্ড পান কাৰ্ড বাৰ্থ চাৰ্টিফিকেট দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকক ৰিকুইপমেণ্ট ছেকশ্যনত গৈ গোটেইখিনি ডিটেইলছ খোল খাব ইয়াত আপোনালোকে যোনটো পদৰ বাবে কোৱালিফাইড হয় সেই পদটো এগেইনষ্টত এপ্লাই কৰিব HSLC গ্ৰেজুৱেশ্যন MBA MCA MCom সকলো মাৰ্কশ্বিটৰ আপোনালোকে প্ৰিণ্ট আউট পঠাব লাগিব ছাবমিট কৰিব লাগিব স্কেন কৰি তাৰপিছত পাছপৰ্ট চাইজ ফটোগ্ৰাফ চিগনেচাৰত ছাবমিট কৰাৰ লগতে ফিজ পে' কৰিব লাগিব ফিজটো পে' কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব ৰেফাৰেঞ্চ আইডিটো আপোনালোকে লগত ৰাখিব ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব ই হেল্প কৰিব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন মই যিখিনি ক'লো ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে ইমানখিনি আছিলে ব্ৰহ্মপুত্ৰ কেকাৰ পলিমাৰ লিমিটেডৰ মুকলি হোৱা পোষ্ট কেইটাৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ